সকলোকে সুপ্ৰভাত জনাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক দেখাই ল'লোঁ। দেখিছেনে মানুহে কি কৰে, বাৰ্থডে ক'ত পাতে, ঘৰত পাতে বা মন্দিৰত পাতে বা কেতিয়াবা হয়তো ফূৰ্তি চূৰ্তি কৰিবলৈ হ'লে, বেছিকৈ মানুহ হ'বলৈ হ'লে পিকনিক প্লেচত তেনেকৈ পাতে, হয় নে নহয়? কিন্তু এইকেইটাই ভাবিলে কি, আমাৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ লগত যিহেতু আমাৰ ফটো আছে, গতিকে আমি পাতি দিওঁচোন ৰাস্তাতে, মানে ভাইৰেল হ'বলৈ মন কৰিলে। আৰু ভাইৰেল হ'বলৈ মন কৰাৰ লগে লগে তেওঁলোকে কি হ'ল, ৰঙাঘৰৰ আলহী হ'ল। ৰঙাঘৰৰ আলহী হয় নহয় নাজানো, যিয়ে নহওক পুলিচেতো গ্ৰেপ্তাৰ কৰিছে, নহয় জানো? আৰু ইমান নীলা চাওকচোন, মানুহ অহা যোৱা কৰা ৰাস্তাটো তেওঁলোকে কি কৰিছে, ৰেড কাৰ্পেট পাৰি পেলাই তাত কি কৰিছে, তেওঁলোকে বাৰ্থডে পাতিছে। আৰু সেই মদাহী কেইটামান বুলি কৈছোঁ, মদাহীবিলাকেহে তেনেকুৱা মাথাত মাল নাইকিয়া। চাবচোন, যিমান বেয়া কাম কৰে সেইবিলাক মদাহী মানুহবিলাকে কৰে। আৰু মদাহীৰ মাল নাইকিয়া কেইটামানো গৈ পেলাই একেবাৰে দামী দামী গাড়ী লৈ পেলাই কি কৰিছিলে, চেলেকিবলৈ গৈছিলে সেই ভাস্কৰ বামা সেতুখনৰ ওপৰত। আৰু দেখিলে, লগে লগে দেখিলে, আৰু যেতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ল, আজিকালিতো এইবিলাক ভাইৰেল হ'বলৈ বেছি সময় নালাগে, ভাইৰেল হ'ল। ভাইৰেল হোৱাৰ লগে লগে তেওঁলোকৰ ওপৰত কেছ ফাইল কৰিলে, আৰু কৰাৰ লগে লগে তেওঁলোকক কি কৰিলে, গ্ৰেপ্তাৰ কৰিলে। কিন্তু গ্ৰেপ্তাৰ কৰিলেহে কৰিলে, নিছে আৰু কিমান অসভ্য নীলাজ সেইডাল গিৰিয়েকডাল, পেটুলাটো দাঁতকেইটা উলিয়াই পেলাই কি গুৱে খাই নে কিয়ে খাই দাঁতকেইটা একেবাৰে ৰঙিল কৰি লৈ পেলাই বাছৰ ভিতৰৰ পৰা আকৌ হাঁহিটো মাৰিছে, লাজো পোৱা নাই। মানে নিচা ফাটি গৈছে চাগে, নিচা ফাটি পেলাই কি হৈছে তেওঁ নিজে গম নাপায়। আৰু লাষ্টত কি কৰিছে, মানুহৰ আগততো মুখ উলিয়াব পৰা নাই, একদম মেডিয়াই ধৰিছে, আপোনালোকৰ লাজ লগা নাইনে? মাজ ৰাস্তাত তেনেকৈ ৰাস্তা ব্লক কৰি পেলাই যে বাৰ্থডে পাতিছে, লাজ কৰা নাইনে, লাজ পোৱা নাইনে? এনেকৈতো আপোনালোকেতো জানেই আমাৰ অসমৰ মেডিয়াসকলৰ কথা। তেওঁলোকে আকৌ দাঁতকেইটা উলিয়াইছে, ইকেইটাই দাঁত উলিওৱা নাই, এইকেইটাইও লাজ পাইছে। এইকেইটাৰ মাইকীও আছে নেকি, কিছুমানৰ মাইকী থাকে, কিছুমানৰ মাইকী নাথাকে, নাজানো জানো, আজিকালি আৰু 50-50 একো নাই। গতিকে ভাল এটা খবৰ, আৰু ভাল পাইছোঁ সেই পুলিচ বিষয়াসকলক, ভাল পাইছোঁ তেওঁলোকে তৎকালীনভাৱে এনেকুৱা কৰিছে। আৰু দিছোঁ মুখ্যমন্ত্ৰীকো ধন্যবাদ। মুখ্যমন্ত্ৰীৰ পত্নীৰ ওচৰত যে এওঁলোকে ফটো উঠিছে, সেই ফটোকেইখনত পত্নীগৰাকীয়ে ফটোখন উঠিব পাৰে, কিন্তু তেওঁলোকৰ ড্ৰেছ পোছাকেই কয় যে তেওঁলোক থাৰ্ড ক্লাছ, এই অ'পাচুৰি ত'পাচুৰি কৰি পেলাই চাগে কিবা ব্যৱসায় কৰিছে, আৰু সেই ব্যৱসায়টো দেখুৱাবলৈ গৈছে যে ময়ো এজন দামী ব্যৱসায়। আৰু দামী ব্যৱসায় দেখুৱাবলৈ গৈ পেলাই কেনেকৈ আৰক্ষীৰ জালত ভৰি দিলে আপোনালোকে চাওকচোন। একচুৱেলি যোৱাকালি ইভিনিং আমি এটা ছ'চিয়েল মিডিয়াত এটা আমি ভিডিঅ' ফুটেজ পাইছিলোঁ, এটা পাৰ্টি এটা চেলিব্ৰেট কৰি থকা কুমাৰ ভাস্কৰ বৰ্মাৰ। চ' তাৰপিছত আমি ভেৰিফাই কৰিলোঁ, গাড়ী নম্বৰ উলিয়ালোঁ, উলিয়াই পেলাই এখন গাড়ী পালোঁ আমি, ডিফেণ্ডাৰ ভেহিকেল। তাৰপৰা অ'নাৰক আইডেণ্টিফাই কৰা হ'ল, তেখেতক মাতি অনা হ'ল। তাৰপৰা আমি ভেৰিফাই কৰি গম পালোঁ, যিটো গম পাইছোঁ আমি, যে 21 তাৰিখে মাজনিশা, তাৰমানে 22 তাৰিখে পুৱতি আৰু 12:30মান বজাত তেখেতৰ ৱাইফ কৰবী বৰুৱা এটা বাৰ্থডে চেলিব্ৰেট কৰিলে, 42nd বাৰ্থডে। তেওঁলোকে বাৰ্থডেটো চেলিব্ৰেট কৰিলে কুমাৰ ভাস্কৰ বৰ্মা, যিখন আমাৰ সেতু আছে তাৰ ওপৰত। বাৰ্থডেটো এনেকৈ কৰিছে, কেক কাটিছে, বেলুন লগাইছে, তাৰপিছত ৰেড কাৰ্পেট পাইছে, সকলোৱে আপোনালোকে দেখিছে। একৰ্ডিংলি আমি এতিয়া ভেৰিফাই কৰি গম পালোঁ, গোটেই প্ৰগ্ৰেমটোত টোটেল 4খন গাড়ী আছিলে। এখন আছিল ডিফেণ্ডাৰ ভেহিকেল, এখন আছে মাৰ্চিডিজ বেন, এখন আছে স্কৰ্পিঅ', আৰু এখন আছে হোণ্ডা চিটি। আৰু টোটেল হাজবেণ্ড এণ্ড ৱাইফক মিলি 14জন মানুহ এই গোটেই প্ৰগ্ৰেমটোত বা ফাংচনটোত বা বাৰ্থডেটো চেলিব্ৰেট কৰিছিল। এতিয়া আমি সকলোকে 14জন মানুহকে বৰ্তমান আমি সোধ পোছৰ কাৰণে আনিছোঁ। 4খন গাড়ীয়ে আমি ধৰি ৰাখিছোঁ, চিজ কৰিছোঁ। এতিয়া তাত থকা 14জন মানুহ যে কৈছোঁ মই, 14জন মানুহকে আনিছে, সোধ পোছ কৰি আছে, এজ পাৰ প্ৰচিডিউৰ কাম হ'ব এইটো। একচুৱেলি চাওক, এই যিটো বাৰ্থডে চেলিব্ৰেট কৰিছে, মই তেওঁক সুধিছিলোঁ, এতিয়া তেওঁ ক'লে যে মই 5 মিনিটমান সময়তেতো চেলিব্ৰেট কৰিছোঁ। এইটো সঁচা নহয় চাগে। যিটো বস্তু হৈছে, আমাৰ ওচৰত ইনফৰমেশ্যন নাছিলে, যেতিয়া আমি ইনফৰমেশ্যন ভায়া ছ'চিয়েল মিডিয়া, আমি ছ'চিয়েল মিডিয়াৰ থ্ৰুদি কালি ইভিনিং চাৰ্কুলেট হৈছে, এইটো কালি চাৰ্কুলেট হোৱাৰ পাছত সেইকাৰণে আমি এইটো কাম কৰিব পাৰিছোঁ। আমাৰ ওচৰত আগৰ ইনফৰমেশ্যন নাছিলে এইটো। এইটোতো 5 মিনিটত হোৱা কামেই নহয়, কথাটোহে কৈছোঁ। এতিয়া সোধ পোছ কৰি আছে, সোধ পোছত ওলাব কিমান সময় আছে, কাৰণ তেওঁৰ ষ্টেটমেণ্টে নহয়, তেওঁৰ লগত আৰু 12জন মানুহ আছে, ৱাইফক বাদ দিলেও। তেওঁলোকৰ পৰা ওলাব কেনেকৈ আগতে প্লেনিং কৰিছিল, নে তাৎক্ষণিকভাৱে কৰিছে, না আগতে তেওঁলোকে এটা প্লেন কৰি সেইটো আমি সোধ পোছৰ পিছতে গম পোৱা যাব। কিছুদিনৰ আগতে আপুনি সকলোকে মই সেনেখনে কৈছোঁ, সকলো গাড়ী থাকিলে নহয়, চবৰে চিভিক চেন্স বোলা বস্তু দৰকাৰ হয়। যে তেখেতসকল ধৰক গণ্যমান্য ব্যক্তিয়ে গুৱাহাটীৰে হওক বা
তেখেতৰ ওচৰখন বহুত দামী ভেহিকেলো আছে, কিন্তু ভেহিকেলখন ক'ত পাৰ্ক কৰিব, বাৰ্থডে কেনেকৈ চেলিব্ৰেট কৰে, নে বাৰ্থডেটো চবেই চেলিব্ৰেট কৰে, কিন্তু মাজপথত ৰখাই ৰাস্তাত ৰখাই বাৰ্থডে চেলিব্ৰেট কৰিব গ্ৰহণযোগ্য নহয়। সেইটো সংক্ৰান্তে মই কৈছোঁ যে কেছ ৰেজিষ্টাৰ ছেকশ্যনকেইটাও মই কৈছোঁ এজ পাৰ প্ৰচিডিঅ'ৰ কেছৰ আমি একশ্যন ল'ম। এতিয়া এই সংক্ৰান্তে এটা অলৰেডি কেছ এটা ৰেজিষ্টাৰ হৈছে, কেছ নম্বৰ হৈছে 79/2026 ভৰলুমুখ PSৰ। আণ্ডাৰ ছেকশ্যন হৈছে আপোনাৰ 285, সেইটো হৈছে ডেঞ্জাৰ অৰ অবষ্ট্ৰাকশ্যন ইন পাব্লিক ৱে অৰ লাইন অফ নেভিগেশ্যন। ছেকেণ্ডটো হৈছে 270 পাব্লিক নিউচেঞ্চ, আৰু এটা হৈছে 125 এণ্ডাৰজিং লাইফ অৰ পাৰ্চনেল ছেফটি অফ আদাৰ্ছ আণ্ডাৰ BNS। সেইখিনিত আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু বৰ্তমান এই কেছটো তদন্তত আছে। কওক এতিয়া মই কোৱা কথাখিনি বাৰু মিছা নেকি? একেবাৰে মিছা নহয়, ফকতীয়া। যিসকলৰ টকা পইচা থাকে তেওঁলোকে কিন্তু এনেকৈ দেখাবলৈ নাযায়। আৰু কি জানে, যি গছত ফল লাগে সেই গছডাল সদায় হাউলি থাকে, আৰু যি গছত ফল নালাগে সেই গছডাল পূৰা চিধা হৈ থাকে। আৰু এইজন ব্যৱসায়ীয়ে হ'ল তেনেকুৱা, মানে একেবাৰে নাইকিয়া চাগে ভিক্ষাৰী হয়, ভিক্ষাৰীৰ পৰা চাগে অলপ পাই পেলাই পত্নীৰ প্ৰেমত ক'ব নোৱাৰা হৈ পেলাই তেওঁ একেবাৰে মাজ ৰাস্তাত গাড়ী মটৰ বন্ধ কৰি তেওঁ বাৰ্থডে পাতিছিলে। গতিকে আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়, আৰু আপোনালোকে এইখন কাম নকৰিব দেই। পত্নীৰ প্ৰেমত হাবুডুবু খাই এই মানে সমজুৱা ৰাস্তা হেন জেগাত বাৰ্থডে পাতিবলৈ নাযাব, নহ'লে ৰঙাঘৰৰ আলহী হ'ব এইটো নিচিনা।